হেল্ল' ছাত্ৰ ছাত্ৰীসকল, যিহেতু মেট্ৰিক এক্সামৰ বেছি দিন আৰু বাকী নাই আৰু মই আগৰ ভিডিঅ'ত পুনৰালোচনাৰ বাস্তৱ সংখ্যাৰ পৰা কোনকেইটা প্ৰশ্ন 2026 ফাইনেল পৰীক্ষাত আহিব সেইকেইটা আলোচনা কৰিছোঁ আৰু সেইটো ভিডিঅ' তোমালোকক ডেছক্ৰিপশ্যন লিংকত দিছোঁ, তাৰ পৰা চাব পাৰিবা। আৰু এইটো ভিডিঅ'ত আলোচনা কৰিম বহুপদ আৰু দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ পৰা আগৰ বছৰত কোনকেইটা আহিছিল, অৰ্থাৎ 2-3 বছৰ ধৰি কোনকেইটা কুৱেশ্যন আহি আছে সেইটো তোমালোকক দেখুৱাই দিম আৰু এই 2026 কোনকেইটা অহাৰ চান্স আছে সেইকেইটা তোমালোকক দেখুৱাই দিম। গতিকে তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাবা আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব লাইক কৰি দিবা। এইটো চেনেলত মই ক্লাছ 10 মেথছ আৰু ছায়েন্সৰ ভিডিঅ'বোৰ দি থাকিম, MCQ দি থাকিম, কোনকেইটা ইম্পৰ্টেণ্ট হয় সহজকৈ বুজাই দি থাকিম। গতিকে তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। অৰ্থাৎ বহুপদৰ পৰা কোনকেইটা কুৱেশ্যন আহিছিল এইকেইটা আলোচনা কৰিম। এইটো হ'ল বহুপদ লেচন। অৰ্থাৎ কোনকেইটা আহিছিল আগত এইটো দেখুৱালোঁ, তাৰপিছত দেখুৱাম কোনকেইটা আহিব 26ত। ইয়াত চোৱা 2025 চনত আহিছিল x² + 7x + 10 দীঘাত বহুপদৰ শূন্যবোৰ উলিওৱা, এই শূন্য আৰু সহগবোৰৰ মাজত সম্পৰ্ক উলিওৱা। এইটো আহিছিল 2025 চনত উদাহৰণৰ পৰা আহি গৈছিল আৰু এইটো উদাহৰণ 3 আহিছিল 2021 চনত আহিছিল। আৰু ইয়াত চোৱা 2024 চনত এটা কুৱেশ্যন বনাই দিছিল, যদি x² + bx + c বহুপদটোৰ দুটা শূন্য আলফা বিটা হয় তেন্তে দেখুওৱা যে cx² - b² - 2c × x + c বহুপদৰ এটা শূন্য আলফা বাই বিটা। এইটো আহিছিল 2024 চনত। 25 গ'ল, 24 গ'ল, 21 গ'ল। তাৰপিছত তোমালোকৰ 23 চনত আহিছিল এইটো কুৱেশ্যন, দেন উদাহৰণৰ কুৱেশ্যন আছিল 2x⁴ - 3x³ - 3x² + 6x - 2 আটাইবোৰ শূন্য উলিওৱা। যদি তুমি শূন্য দুটা জানা √2 আৰু -√2 এইটো আহি গৈছিল। গতিকে চোৱা ইয়াত এতিয়া এইবাৰ কোনকেইটা আহিব চান্স আছে, অৰ্থাৎ 26ত মই তোমালোকক দেখুৱাই দিছোঁ। তোমালোকে যিহেতু উদাহৰণ আহি গৈছে 23ত, 23, 24, এইবাৰ 25, গতিকে এইটো উদাহৰণ অহাৰ একো চান্সেই নাই। গতিকে তোমালোকে এইবাৰ 3 নম্বৰ কুৱেশ্যনটো চাবা, যদি শূন্য দুটা √5/3 আৰু -√5/3 তেন্তে এই বহুপদৰ আটাইবোৰ শূন্য উলিয়াই এইটো কুৱেশ্যন চাবা তোমালোকে। তাৰপিছত তোমালোকে 6 নম্বৰৰ পৰা 3টা কুৱেশ্যন আছে এইটো চাবা আৰু 7ৰ পৰা তোমালোকে 7 নম্বৰটো চাবা। 7ত দুটা আছে, দুটা চাবা, 7 চাবা, 6 চাবা আৰু 3 চাবা। আৰু ইয়াত চোৱা এটা কুৱেশ্যন 2020 চনত আহিছিল, এনেকৈ হৰণ কৰা অংক এটা আহি গৈছিল। ইয়াত হৰণ কৰা অংক আহিছিল, হৰণ কৰা অংক তোমালোকে যেতিয়া এইকেইটা পাৰিবা হৰণ ইজিকৈ পাৰিবা। গতিকে ইয়াত তোমালোকৰ কমন হৈছে 3 বহুপদৰ 3 নম্বৰটো, আৰু ইয়াত 6ৰ 3টা অংক আছে, এই 3টা চাবা আৰু 7ৰ 2টা অংক আছে, এইকেইটা চাবা। তাৰপিছত তোমালোকৰ এইটো হৈছে তোমালোকৰ অনুৰণী 2.3। এতিয়া আমি 2.2 আলোচনা কৰিম। 2.2 কি অহাৰ চান্স আছে চোৱা। তোমালোকে ইয়াত চোৱা এটা ষ্টাৰ চিন দিয়া আছে, যেন x + 2ৰে 2x² + 3x + 1ক হৰণ কৰা, উদাহৰণ 6 এইটো কুৱেশ্যন অহাৰ চান্স আছে। তাৰপিছত তোমালোকে আৰু এটা উদাহৰণ 7 আছে, এইটো তোমালোকে চাই যাবা হৰণ কৰা। আৰু এইফালে তোমালোকে চোৱা, যিহেতু 2025 বৰ্ষত একদম 25 বৰ্ষত তোমালোকৰ উদাহৰণৰ পৰা আহিছে শূন্য উলিওৱা আৰু শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক উত্থাপন কৰা। গতিকে এইবাৰ তোমালোকে এই 1 নম্বৰৰ পৰা কুৱেশ্যনকেইটা চাবা, 1 নম্বৰ কুৱেশ্যনকেইটা চাই যাবা, ইয়াৰ পৰা আহি যাব পাৰে। এইবাৰ উদাহৰণৰ পৰা নাহে, কাৰণ যোৱাবাৰ উদাহৰণৰ পৰা আহিছে। আৰু এইবিলাকৰ পৰাতো MCQ আহিব, শূন্য 3টাৰ যোগফল কিমান, শূন্য 3টাৰ পূৰণফল কিমান, এইবিলাক আহিব। শূন্য 2টাৰ যোগফল, শূন্য 2টাৰ যোগফল, শূন্য 2টাৰ পূৰণফল, শূন্য 3টাৰ যোগফল, শূন্য 3টাৰ পূৰণফল, এইবিলাক আহিবই। তাৰপিছত তোমালোকে এইকেইটা আছিল আমাৰ বহুপদৰ অৰ্থাৎ খ অংশৰ কুৱেশ্যন, ইম্পৰ্টেণ্ট কুৱেশ্যন। এতিয়া আমি আলোচনা কৰিম তোমালোকক দুটা চলকযুক্ত ৰৈখিক সমীকৰণত কোনকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট আহিবলৈ আৰু কোনকেইটা আগত আহিছিল এইকেইটা মই তোমালোকক দেখুৱাই দিম। এইটো হৈছে 3.1, 3.1, 2.4, 3.4ৰ পৰা তোমালোকে 2ৰ 1 চাবা, 2 চাবা, 3 চাবা। আৰু ইয়াত চোৱা তোমালোকৰ 2023 বৰ্ষত আহি গৈছিল এটা কুৱেশ্যন, x + y = 14 আৰু x - y = 4। এইটো এনেকৈ দিছিল, একেবাৰে সহজ আছিল, অপনেণ্ট কৰা, প্ৰতিস্থাপন কৰা, যিকোনো নিয়মত কৰিলেই সমাধান ওলাই যাব। এইটো কিন্তু তোমালোকে এইবাৰ 2ৰ এই 3টা অংক চাই যাবা। তাৰপিছত তোমালোকে MCQটো চাবাই, সংগত অসংগত এইবিলাকতো চাব লাগিবই তোমালোকৰ। তাৰপিছত এইফালে তোমালোকৰ চোৱা, এইটো 2025 বৰ্ষত আহি গৈছিল, x আৰু y ৰ মান ওলাব লাগে, সমাধান কৰা। এইটো আহিছিল 2021 বৰ্ষত। এই চোৱা 2ৰ 1টো আহি গৈছিল 21 বৰ্ষত, 4 মাৰ্কৰ আছিল। আৰু এইবাৰ তোমালোকৰ কি আহিবলৈ চান্স আছে চোৱা, 2 নম্বৰৰ 5টা অংক আছে, তোমালোকে এই 5টা অংক চাই যাবা। ইয়াত 3টা, এইফালে 2টা, 5টা, আৰু তোমালোকে 3 চাবা, 3 পৰা সমাধান আহি যাব পাৰে। আৰু এইফালে তোমালোকে 4ৰ 2 চাবা আৰু 4ৰ 5 চাবা,
4 5 বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে চাই যাবা তাৰপিছত তোমালোকৰ এইফালে আহিবলগীয়া আছে অনুৰণি 3.6 পৰা তোমালোকে চাবা 1 নম্বৰটো চাবা 1 চাবা 2 চাবা এইটো আহি গৈছিল 2024 চনত গতিকে এইটো নাহে গতিকে বাকিবোৰ চাই যাবা এইটো আহিছিল 2020 চনত 4 মাৰ্কৰ কাৰণে আহি গৈছিল এইটো আৰু বাকিবোৰ তোমালোকে চাই যাবা অৰ্থাৎ ইয়াত 1 পৰা চাবা 2 পৰা নাচালে হ'ল কাৰণ 1 পৰা আহিলে অৰ দি 2 পৰা দিয়ে গতিকে তোমালোকে 1 গোটেইকেইটা চাই যাবা এইটো আছিল অনুৰণি তোমালোকৰ 3.6 গতিকে পিছৰ পৰৱৰ্তী ভিডিঅ পিছত যিটো 3টা লেসন বা 2টা লেসন মই কমন দিম সেইটো পাবলৈ হ'লে চেনেলটো তোমাক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কিন্তু